হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই যে বুটলি আনিছিলোঁ কচু শিয়লিকেইডাল, এয়া কাটি কুটি ঠিক ঠাক কৰি ল'লোঁ। বিলাহী এটা কাটি লৈছোঁ আৰু মই কঁঠাল গুটিও দিছোঁ। প্ৰথমতে আদা নহৰু জলকীয়া পিঁয়াজ সকলোখিনি পেষ্ট এয়া খুন্দনাত পিহি ল'লোঁ। তাৰপিছতে কেৰাহীটোতে তেল দি মই ৰাইচ ব্ৰেন অইলটো খাওঁ RCMৰ, সেইটোকে দিলোঁ আৰু তাত মই জিৰা গুটি কেইটামান ফুটাই দিছোঁ। পেষ্টখিনি দি ল'লোঁ। এতিয়া ভালদৰে মানে ভাজি ল'ম পেষ্টখিনি। বিলাহীও দিছোঁ, বিলাহীখিনি দি দিছোঁ আৰু এয়া সিজিবলৈ আৰম্ভণিতে নিমখ আৰু মছলা বৰ বেছি দিয়া নাই, যি আছে অকণমান দিলোঁ আৰু এয়া অকণমান পানী দি দিছোঁ বিলাহীখিনি মছলাখিনি সিজিবলৈ। এই আৰম্ভণিতে মানে এই যিখিনি মানে গ্ৰেভি বনোৱা হয় সেইখিনিতে সোৱাদ হয় আঞ্জাখনৰ। এয়া মই এতিয়া কঁঠাল গুটিৰ লগত আৰু কচু শিয়লিকেইডাল দি দিলোঁ, একেলগে ভাজিবলৈ দিছোঁ আৰু তাৰপৰা অকণমান ভাজি লৰাই থাকিম। কচু শিয়লিকেইডাল বৰ বেছিকৈ সিজি গ'লেও মই বেয়া পাওঁ, সেয়েহে মই কুকাৰত দিয়া নাই। কঁঠাল গুটিটো অলপ টাইম লাগে সিজিবলৈ, সেয়েহে মই পানী দি দিম। আৰু এয়া মই খৰিচা এচামুচ দিলোঁ দেই। খৰিচা দিলে সোৱাদটো ধুনীয়া হয় আৰু কচু শিয়লিৰ যিটো এটা ডিঙিত ধৰে যে সেইটো একেবাৰে নধৰে, আৰু অন্য টেঙা নিদিলেও হয়। এয়া মই অলপ পানী দিলোঁ কিন্তু দেখুওৱা নহ'ল। পানী দি মই সিজাই থাকিম। এয়া অকণমান পানী দিছোঁ, আকৌ এইখিনি শুকাব, আকৌ পানী দিম। তেনেকৈ মই কেইবাবাৰো পানী দি মই সিজাইছোঁ বস্তুখিনি। একেকোবে দি দিয়া নাই পানীখিনি, অলপ অলপ পানী দিলে সিজাই থাকিলে সেই আঞ্জাখনৰ সোৱাদেই বেলেগ হয়। আপোনালোকে বনাই চাবচোন বাৰু। অকণ কিবা এটা বনালে মন দি বনালে ভাল লাগে আৰু মানে কি সোৱাদটো ধুনীয়া হয়। এয়া আকৌ পানী দিছোঁ, আকৌ শুকুৱাইছোঁ, মানে তেনেকুৱা লৰাই আছোঁ মাজে মাজে ঢাকন গুচাই। এয়া সিজিছেগৈ আৰু কঁঠাল গুটিটো সিজোঁতে অকণমান টাইম লাগে, যিহেতুকে কুকাৰত দিলে পটককৈ সিজি যায় আৰু বৰ ফেলফেলীয়া হৈ যায়, সেয়েহে মই বেয়া পাওঁ। এনেদৰেই বনাইছোঁ কেৰাহীতে। এয়া মোৰ ফাইনেলি হৈ গ'ল। ধন্যবাদ দেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।